এইটো হ'ল গাছ আলু বহুত ডাঙৰ কিমানজন মানুহ খাব পাৰিব ইয়াতে কমেণ্ট কৰকচোন কিমানজন পাৰিব বিয়াখন চলি যাব চাওক এইটো মই প্ৰথমবাৰ দেখিছোঁ কি আৰু এটা আছে এইটো ডাঙৰ মানে সৰু এটা আছে এই বাহ ঘূৰাই দেখাই দিছে 360 ডিগ্ৰী আৰু এইটো মই কাটিম এফালটা মানে লৈ যাম মই তো নমস্কাৰ সুপ্ৰভাত সকলোকে আৰু যিহেতু ঠাণ্ডা লাগিছে অকণমান খোজকাঢ়িবলৈ আহিলোঁ আৰু মানে মই আলহী ঘৰত আছোঁ মানে মুনুহঁতৰ ঘৰত আৰু এইফালে ভাইটি কেনে ঠাণ্ডা ভাইটি আৰু মই ধুনীয়াকৈ খোজকাঢ়িবলৈ আহিলোঁ ৰাতিপুৱাই আৰু গাঁৱৰ পৰিৱেশ যিহেতু গাঁৱৰ পৰিৱেশত এনেও ভাল লাগে কাৰণ ৰাতিপুৱা খোজকাঢ়ি কিবা এটা ফ্ৰেছ লাগে মানে ফিলিংটো বহুত ভাল লাগে মানে বহুত দিনৰ মূৰত এনেকৈ ৰাতিপুৱা ওলাইছোঁ আৰু দহজনে অলপমান ফুৰোঁ আৰু বৰ্তমান আছোঁ আমি মানে গাঁওখনৰ নাম আৰু তো গাঁওখনৰ নাম হ'ল কামাৰ গাঁও এবাৰ এতিয়া আমি এনেকৈ যাম ফুৰিবলৈ তো ইফালেও যাব পাৰি ইফালেও যাব পাৰি ইফালেও যাব পাৰি সিফালেও যাব পাৰি আমি চবফালে যাম আৰু যাত্ৰাৰ আৰম্ভণিতে ধুনীয়াকৈ এটা মন্দিৰ দেখা পালোঁ মানে মন্দিৰ দৰ্শন কৰিলোঁ তো এইটো হ'ল মন্দিৰ নমো আৰু কি ধুনীয়া মন্দিৰ দেখিছেনে তো তাৰ লগে লগে এইফালে আছে এটা ধুনীয়া স্কুল তো স্কুলটো অলপমান চাব যাওঁ তো ইয়াতে পঢ়ছিলি না হা ইয়াতে পঢ়ছিলি তো এইফালে দেখা আছে কি স্কুলটো কায়স্থ ট্ৰাইবেল নিম্ন বুনিয়াদী বিদ্যালয় বাপৰে বাপ কি ধুনীয়া লাগিছে ঐ ইয়াতে যদি পঢ়াব লহে আৰু সেইফালে ভজনৰ কিবা লেখা আছে সোমবাৰ মঙলবাৰ কিবা কিবি কি খুৱাই মানে সোমবাৰে কি খুৱাই মঙলবাৰে কি খুৱাই লেখা আছে আৰু পৰিৱেশটো মানে কেম্পাছটো ধুনীয়া একদম ধুনীয়া লাগে আৰু ইফালে লেখা আছে ব্লক গোবৰ্ধনা ডিষ্ট্ৰিক্ট বৰপেটা ধুনীয়া আৰু ইফালে যাই অলপমান ফুৰোঁ আৰু ইফালে চলাৰ আৰু ৰাতিপুৱা এলাৰ্ম দি থৈছিলোঁ আৰু এলাৰ্ম দিলে মানে মই কোনো পধ্যে সাৰি নাপাওঁ সেইটো একদম কথা কিন্তু মোক মাতিব লাগে কিন্তু গমেই পোৱা নাছিলোঁ ইমান দেৰি হ'ল বুলি কাৰণ 5টা-6টা মানতে ফুৰিব আহিম বুলি ভাবিছিলোঁ মানে খোজকাঢ়িম বুলি ভাবিছিলোঁ কিন্তু নহ'ল আৰু এতিয়া প্ৰায় 7টামান বাজিল পায় না 7টামান বাজিল তথাপিও ভাল লাগিছে কাৰণ ৰ'দটো লাহে লাহে উঠি আছে আৰু এই ঠাণ্ডাত সোনকালে উঠিব পাৰি নেকি নোৱাৰি না আৰু তোৰ এইফালে বিহু চিহু হয় না বিহু হয় না তো বিহু চিহু যিহেতু ভালে লাগে আৰু বিহু কোনখিনি ঠাইত হয়তো হেৰিখিনি কি বুলি কয় সেইখিনি বৰতলত হয় কিন্তু জেগাখিনি নলজৰাক সংঘ বুলি কয় আচ্ছা তো এইবাৰ আহিব লাগিব আৰু বিহুত মানে বিহুত যিহেতু ভাল পাওঁ আগলৈও মানে যে এই যে বিহু যে গ'ল তে বহুত ঠাইত গৈছিলোঁ মানে মাতিছিল কিছুমানে তো এনেকৈ ভাল লাগে আৰু এইবাৰ ইয়াতো আহিম চাম বিহু চিহু ভলীবল খেলে এইফালে ভাল লাগি আছে চবেই নিজৰ কামত মানে ব্যস্ত ৰাতিপুৱাৰ পৰা একদম আৰম্ভণি হৈ গ'ল আৰু গাঁৱৰ পৰিৱেশত সেইটোৱে আৰু চবেই উঠে আৰু চিনাকি অচিনাকি বুলি কথা নাই মানে কথাটো হ'ল ইহঁতৰ ঘৰত মই আহিছোঁ মানে আলহী হিচাপে তে ইহঁতৰ ঘৰত খাব লাগি মানে কি হয় ওচৰত যিমান মানুহ থাকে না চবেই আহি কৈ যায় আমাৰ ঘৰতো যাবি আমাৰ তাতো ভাত খাবি এনেকৈ মানে দুই তিনি ঘৰমানত তাতে ভাতে খালোঁ একেদিন মানে আছোঁ আৰু সেয়াই আৰু ভাল লাগে সেইটোৱে গাঁৱৰ পৰিৱেশ গাঁৱৰ এইটো গাঁৱৰ সমাজ গাঁৱৰ ব্যৱস্থা সেইটোৱে আৰু ভাল লাগে গাঁৱৰ চলি না তাতে আৰু গছডাল আৰু এনেকৈ খোজকাঢ়ি আহি পালোঁ আৰু ইমান মানে ভাগৰ লাগিছে আৰু মানে গৰম লাগিছে বহুত খোজকাঢ়িলোঁ যে আৰু ইফালে লগ পালোঁ আমাৰ ধুনীয়া এটা মন্দিৰ দৰ্শন হ'লোঁ আকৌ আৰু এইটো হ'ল আপোনাৰ শ্ৰী শ্ৰী চামৰাই গোসাঁই কলাভাংগাপাৰা কামাৰগাঁও কি ধুনীয়া মন্দিৰ এইটো যাব লাগে আৰু এতিয়া যাই আছোঁ ঘৰলৈ আৰু চাহে মুৰ্গী আৰু এতিয়া ঘৰত গৈ চাহ তাহ খাই এতিয়া আকৌ ফুৰিবলৈ যাম মানে খোজকাঢ়িম আজি দিনটো খোজকাঢ়িম নাকি হাই চালো আৰু ইয়াৰ পৰা নামিব লাগিব ইমান ওখ এনেকৈ গম নাপায় কিন্তু আমি খোজকাঢ়ি আছোঁ যে সেইকাৰণে মানে ভাগৰ অনুভৱ কৰি আছোঁ আৰু ইয়াৰ পৰা বেছি দূৰ নহয় নদীটো কিমান দূৰ ইয়াৰ পৰা বেছি দূৰ নহয় আৰু এই নদীটো পাৰ হ'লে পায় বাৰাপেটা না এইখন পাহাৰ এইখন ভূটান পাহাৰ নেকি ভূটান পাহাৰ নেকি ধুনীয়া আৰু এনেকৈ কোনদি যাব লাগিব আমি ফুৰিব লাগিব নেকি এইখন ফিল্ডখন নহয় আৰু ইফালে আহি আছিলোঁ মানে ইফালে এটা বস্তু দেখাই দিছে ইফালে মানে যাই আছিলোঁ আৰু ইয়াত এটা চাওকচোন কি বস্তু এইটো বাপৰে বাপ সুৰংগ এইটো কি মানুহ থকা নেকি এইটো বাপৰে বাপ বঢ়িয়া লাগিব থাকি সোমাব নোৱাৰি এই মেকুৰী চেকুৰী কুকুৰ চুকুৰ থাকিব পাৰে চলো বা বেলেগ বস্তু বনাইছে যিয়ে বনাইছে বঢ়িয়া এইটো হ'ল গাছ আলু বহুত ডাঙৰ কিমানজন মানুহ খাব পাৰিব ইয়াতে কমেণ্ট কৰকচোন কিমানজন পাৰিব বিয়াখন চলি যাব চাওক এইটো মই প্ৰথমবাৰ দেখিছোঁ কি আৰু এটা আছে এইটো ডাঙৰ মানে সৰু এটা আছে
চবফালে দেখাই দে এই বাহ ঘূৰাই দেখাই দিছে 360 ডিগ্ৰী আৰু এইটো মই কাটিম এফালটা মানে লৈ যাম মই আৰু এনেকৈ ওলাই ললো ঘৰলৈ যাবলৈ আৰু চাওক অলপমান গাঁৱৰ পৰিৱেশ যিহেতু ঘৰলৈ যাই আছো মানে মইতো যাই আছো ঘৰলৈ কিন্তু অলপমান ভণ্টি ভাইটিহঁতক মানে আমাৰ ঘৰলৈ লৈ যাই আছো তো পিছফালে আহি আছে আৰু এনে যাতে অলপমান যদি চাই নহয় গাঁৱৰ পৰিৱেশ চাওক আৰু চাইকেল লৈ ধুনীয়াকৈ আমি আগবাঢ়ি আছো আৰু গৈ আছো আমাৰ ঘৰলৈ যিহেতু আলহীহঁতক লৈ যাই আছো আৰু প্ৰায় 4টা বাজিল আৰু এতিয়া ধুনীয়াকৈ খানা খাব লাগিব না তো ধুনীয়াকৈ বনাই আছে বাইদেৱে মানে ভণ্টিয়ে আৰু এইফালে মছলা বটি আছে এইফালে মোবাইল টিপি আছে মজা লাগিব আৰু খানা নহয় আজি মানে খানা নিচিনাই হ'ল আৰু কিন্তু খানা নহয় খানা খাম বাৰু এটা ধুনীয়াকৈ আৰু অলপ বনাওক তাৰপিছত দেখাই আছোঁ বেলেগ একো নাই ব্ৰইলাৰ